Hi guys, welcome to my YouTube channel. আৰু অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগত। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি আমি যাম হাজোৰে ঐতিহাসিক তীৰ্থঠাই নেতাই ধুবুনীৰ ঘাট। মন্দিৰটো পাহাৰখনৰ সেইটো চাইডে আছে, গতিকে আমি চিৰিৰে বগাই যাব লাগিব। আমি আহোঁতে বাইক লৈ আহিছিলোঁ। এতিয়া বাইকখন তলত পাৰ্কিঙত থৈ দিছোঁ। এতিয়া আমি খোজকাঢ়ি যাব লাগিব। আহি থাকোঁতে আমি এটা মন্দিৰ পাই গ'লোঁ। কি মন্দিৰ হয় নাজানো। মন্দিৰটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। মন্দিৰটো এটা শিৱ মন্দিৰ হয় আৰু ইয়াত থকা গৰুৰ মূৰ্তিটো শিলেৰে কাটি নিৰ্মাণ কৰা হৈছে। আমি আহোঁতে প্ৰথমে পাহাৰখনৰ ওপৰৰ ফালে উঠি আহিছিলোঁ। এতিয়া তলৰ ফালে নামি যাব লাগিব, কাৰণ আমি অহা ঠাইখন পাহাৰখনৰ এইটো চাইডেহে আছে। বৰ্তমান আমি অহা ঠাইখন আমি পাই গ'লোঁ। এইখনে ঠাইখন যাক নেকি ঐতিহাসিকভাৱে নেতাই ধুবুনী ঘাট নামে জনা যায়। দেখি থকা সকলোবোৰ লোক একোজন মন্দিৰ চাবলৈ অহা তীৰ্থযাত্ৰী। জনামতে এই ৰঙা ৰঙা চিনটোৰে লক্ষীন্দৰক জীয়াবলৈ সাপ আহিছিল। থানখন এই তিৰোতাগৰাকীয়ে চোৱা চিতা কৰি থাকে। ইয়াত এনেদৰে সদায় তিৰোতাগৰাকীয়ে চাকি দি ৰাখে। তীৰ্থযাত্ৰীসকলৰ পৰা পোৱা দান বৰঙণিৰে তেওঁ এইখিনি কাম কৰে। ইয়াত প্ৰতিমা বিদ্যা তিৰোতাগৰাকীয়ে চিনাকি কৰি দিছে। লক্ষীন্দৰক খুটিছে না, আৰু যেতিয়া পূজা দিছে নহয়, এইটো লক্ষীন্দৰক জীয়াই দিছে। লক্ষীন্দৰে বাবাই মামাতেদি পূজা দিছে, তেতিয়া আকৌ জীয়াই দিছে না। চব আছে, মই দেখি আছোঁ। খেলৰ খুন্দা লগা চিন আছে এইফালে। এইটো হাবীয় ৰাস্তা। এই ঠাইখন এই তিৰোতাগৰাকীয়ে সদায় চাফ চিকুণ কৰি সাৰি মুচি ৰাখে। আগতে এই ঠাই দি নদীৰ সোঁত বৈছিল আৰু এই ঠাইখিনিতে নেতাই কাপোৰ ধুইছিল।
এতিয়া ফেলো খুন্দা লাগছে শিলগিটাই খাটগাত আছে সেই ফেলৰ খুন্দা লাগাইছিল আৰু এইটো নেতাই দুজনী গাত কাপোৰ দিছিল পানী গৈছিল তেতিয়া এই লক্ষিন্দাৰক জীয়াব পাৰছিল এতিয়া নৰিলা হয় নেতাই কাপোৰ দিছিল না যিখন আহিতে খুন্দা লগাতে দেখা পাইছিল না তেতিয়াই জীয়াব পাৰছিল এইটো পাথৰ ভূমিকম্পত ফাটি গৈছে এইটো জইন আছিল শিলটোত থকা সেই চিনকেইটা আচলতে ফেলৰ খুন্দা লগা চিন পৌৰাণিক আখ্যান মতে যেতিয়া বেউলাই মৃত লক্ষিন্দাৰক ফেলত তুলি লৈ আহি আছিল তেতিয়া বেউলাই দেখিছিল যে নেতাই নিজৰ ল'ৰাটোক মাৰি কাপোৰ ধুইছিল আৰু ধোৱা হোৱাৰ পিছত জীয়াই তুলিছিল তাকে দেখি বেউলাই ফেলখন ইয়াত লগাই দিছিল আৰু নেতাইক স্বামীক জীয়াই তুলিবলৈ কাকতি মিনতি কৰিছিল সেয়েহে ফেলৰ খুন্দাৰ ফলত এই চিনকেইটা হোৱা বুলি লোকে বিশ্বাস কৰে আপোনালোকক একবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ সাজকেইটা ইয়াত কলৰ ফেলখনৰ 28টা চিন আছে চিনকেইটা একেবাৰে ওচৰৰ পৰা আপোনালোকক একবাৰ দেখাই দিছোঁ এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু যোৱাৰ আগত তিৰোতাগৰাকীক কিবা এটা দি দিলোঁ কাৰণ তেওঁ এই ঠাইখন চোৱা চিতা কৰি আছে আমি আৰু এঠাইত যাম আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো এতিয়া আমি আহিছোঁ ভীমে ভাত খোৱা চৰি চাবলৈ এইটোৱে হৈছে ভীমে ভাত খোৱা চৰিয়া পৌৰাণিক আখ্যান মতে ইয়াতে ভীমে ভাত খাইছিল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ